এইটো কফি কাপ মানে পেহী ছোৱালীজনী আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে আৰু আজি ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে আৰু বহুত মানে ভাল এটা ব্লগ হ'বলৈ গৈ আছে কাৰণ আজি বহুতকেইটা প্ৰগ্ৰাম আছে বহুতকেইটা মানে অকেজন আছে ভিডিঅ'টো বনোৱা নাজানো এটা ভিডিঅ'তে কমপ্লিট কৰিব পাৰিম নোৱাৰিম কিন্তু চেষ্টা কৰিম কমপ্লিট কৰা কাৰণ বেছি হেৰি হ'লেও মানে মোৰ মোবাইলত স্পেচ কমি যায়গৈ যিহেতু মোবাইলটো সৰু সেইকাৰণে তো বাৰু যি কি নহওক আজি ফাৰ্ষ্ট আছে শোভাযাত্ৰা মানে ভাগৱত ঘূৰাব আৰু তাৰপিছত আছে আমাৰ গোসাঁনীৰ বাৰ্থডে আজি মানে প্ৰথম মানে বাৰ্থডে এইটো এবছৰৰ প্ৰথম বাৰ্থডে আৰু বাৰ্থডে চেলিব্ৰেশ্যন হ'ব ভাটি পেলালে তাৰপিছত ৰাতিলৈ আমাৰ নামৰ প্ৰগ্ৰাম আছে আজি বহুতেই ব্যস্ততা আছে আজিৰ দিনটো বহুত ব্যস্ত হ'ম ভাবিলোঁ এতিয়া পৰাই যদি ব্লগটো আৰম্ভ নকৰোঁ তেনেহ'লে কৰিব নোৱাৰিমগৈ সেইকাৰণে আৰু জল্দি কথা কৈছোঁ স্পীড কথা কৈছোঁ কাৰণ বহুত কাম কৰিবলৈ বাকী আছে যিহেতু এতিয়া বাজিলে 9:30 আৰু ভাগৱত ঘূৰাব 10টাত তো এতিয়া ধুমাধুম ঘৰটো মুচি মই ঘৰটো এয়া আধা মোচা হৈ আছে দেখিছেনে এয়া বাল্টিং এয়া লৈ পেলাই থৈ দিছোঁ মানে বান্দাখন মুচিলোঁ ভাবিলোঁ এইখিনি মুচোতে আপোনালোকৰ কথাখিনি কৈ দিলোঁ নহ'লে এতিয়া যদি চেক বুজি ব্লগটো আৰম্ভ নকৰোঁ তো আৰম্ভ কৰা নহ'ব সেইকাৰণে আৰু গোসাঁনী মানে যিহেতু ভাত খুৱাব নোৱাৰিম কাৰণ আজি ভীম একাদশী আৰু ভাগৱত ঘূৰাব তো আজি ঘৰত নিৰামিষ একো মাছ মাংস নচলে সেইকাৰণে আজি তাইৰ বাৰ্থডেটো নিৰামিষকেই যাব ইমান বেছি হেভি কৰিব নোৱাৰিম তো তথাপিও যিখিনি কৰোঁ ফাৰ্ষ্ট বাৰ্থডে যেতিয়া যিখিনি কৰোঁ তাকে মই মোৰ মানে মোবাইলৰ ইউটিউবৰ চেনেলটোত সোমোৱাই ৰাখিম বুলি ভাবিছোঁ এইফালে মোবাইল টিভি লাগি আছে মানে টিভি মা চাই আছিলে এতিয়া মা গোসাঁনীক লৈ পেলাই মানুহ মাতিব গৈছে গোসাঁনী বাৰ্থডে কাৰণে আৰু গোসাঁনী বাৰ্থডে বজাৰ আধা আধি হৈ গৈছে অলমষ্ট মই দেখাইছোঁ ৰ'ব বেক কেমেৰা কৰি এয়া আনিলে এয়া তেল আৰু এয়া এইখিনি আনি কৈ বেছি কথা নকওঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ মানুহজনে কৈছে মানে বজাৰখিনি কথাখিনি মই বহুত স্পীড কৈছোঁ নেকি উপায় নাই মানে জল্দি কৈ যাওঁ কাৰণ গোসাঁনী অহাৰ পিছত একো কৰিব নোৱাৰিম আৰু ভাগৱত খোৱাৰ পিছত যদি ভাগৱতত সেয়াটো কৰিব নোৱাৰোঁ কথাটো বহুত বেয়া হ'ব বেয়া লাগিব তো মানে বজাৰখিনি কৰিবলৈ মানুহজনী গৈছে এয়া বাটত মানে কলপুলি এটা পুতিবৰ কাৰণে যিহেতু ভাগৱত ঘূৰাব বন্দিগছ দিব লাগিব সেইকাৰণে জল্দি কামখিনি কৰি লওঁ কৰি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ আৰু ভাগৱত কেনেকৈ ঘূৰাই কি কৰে আজিৰ দিনটো কি কৰোঁ চব ডিটেইলছ আপোনালোকক মানে মই দেখুৱাই আছোঁ অ'কে তেনেহ'লে কামখিনি কৰোঁ তাৰপিছত আপোনালোকক লগ পাই সেই গাইছ এতিয়া মই গা পা ধুই কৰি আহিলোঁ আৰু ধুনীয়াকৈ মোৰ গাত তিয়াই পেলাই গাটো ধুই দিলোঁ যিহেতু ৰাতিলৈ প্ৰগ্ৰাম আছে তো বন্তি এগছো দিলোঁ গোসাঁনী মানে নামত আজি আৰু গোসাঁনীহঁত মানে মা আৰু আহাই নাই গোসাঁনী তো মই বোপালে চাহ অলপ বনাই দিছোঁ পকেটত থৈ লওঁ চাহ অলপ বনাই লওঁ চাহ খাই পেলাই চাহ অকণ বনাই দিওঁ দি কৰি লৈ পেলাই যাওঁ গোসাঁনী অহাৰ পিছত তাইকো কিবা অকণ খুৱাই কৰি মানে খালে ভাত কেইটামান মায়ে বনাই পেলাই খুৱাই দিলে তো অহাৰ পিছত তাইক বেছিত অলপ কৰি দিব লাগিব কৰি পেলাই তাৰপিছত তাইক খুৱাই ল'ম আৰু মোৰ যে চুলিখিনি নাবাহাই হ'ল জানেনে এই মানে আগতে য'ত কাটো তাত মানে মানুহজনী নাছিলে সিহঁতৰ ছোৱালীজনী কিবা এক্সিডেণ্ট হ'ল সেইটো কাৰণে মানে বেলেগ ঠাইত মানে কাটিব লগা হ'ল বেলেগ এজনী ঠাইত মানে ছোৱালী এজনী ঠাইত কিন্তু তাই কাটোতে কি হাতখন বেয়াই নেকি একদম চুলিকেইডাল নাবাহাই হ'ল কিছুমানৰ থাকে নহয় হাতখন বেয়া আৰু মই যোনজনী মানে মানুহ ঠাইত কাটো লাকি বুলি কওঁ এনে চুলিকেইডাল অকণমান কাটিলে লগতে বাঢ়ি যায় আৰু ইমান ধুনীয়া হয় চুলিখিনি এইবাৰচোন এনেকৈ চুলিসোপা অৱস্থাই নাইকিয়া হৈ গ'ল তাকে ভাবিছোঁ আকৌ মানুহজনী হাতৰ নাই আকৌ কেইডালমান কাটি আহিব লাগিব তেতিয়াহে যাতে চুলিকেইডাল আকৌ বাঢ়ে আৰু তো এতিয়া মই চাহখিনি দি লওঁ দি কৰি লৈ পেলাই আকৌ কি কৰিব পাৰোঁ ঘৰ চৰ চব মোচা কৰা হৈ গ'ল ভাগৱত ঘূৰাব এতিয়া চাগে মোৰ ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি কৰি লওঁ আকৌ যিহেতু কাম কৰি আছিলোঁ সেইকাৰণে নাইটিটোকে লগাই ল'লোঁ মাজনীক দি লওঁ চাহখিনি
আৰু চাহখিনি দি কৰি লৈ পেলাই এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ মানে পৰিৱেশটো হোৱা মানে এয়া যি হৈ আছে তাৰ কাৰণে সাধু সন্মিলন হোৱাৰ কাৰণে এয়া বাটে বাটে চবেই কলপুলি তাৰপিছত আকৌ চাকি আৰু গামোচা দিছে আৰু ইফালে ভাগৱত আহিব ঘূৰাব সিফালৰ পৰা আহিব আৰু ইফালে ডাঙৰ গেট দি থৈছে আৰু ইফালে দেখিছে গোটেই প্ৰতি ঘৰৰ পদূলিতে মানে একদম গামোচা আৰু কলপুলি চবেই মানে লগাই থৈ দিছে কিবা এটা ভাল লাগে নহয়নে বাৰু মনটো আৰু মই এয়া ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ আৰু ভাগৱত ঘূৰাই আহিব এতিয়া মানে গোটেই যে কেইবাখনো খেল ঘূৰে যে আমাৰ পাবহি আৰু আৰু এয়া দেখিছেনে গোসানী তাই ধুনীয়াকৈ আজি তাই বাৰ্থডে যিহেতু ধুনীয়াকৈ কাপোৰযোৰ পিন্ধালোঁ এইটো ফ্ৰক মই এদিনো পিন্ধা নাই অনলাইনৰ পৰা আনিছিলোঁ মিছ'ৰ পৰা এদিনো পিন্ধা নাই মানে পেটৰ যোনডাল ইলাষ্টিক পৰে বহুত টাইট হয় তো সেইটো কাৰণে মই মানে পিন্ধোৱাই নাছিলোঁ তো আজি ভাবিলোঁ অলপ যিহেতু তাই ডাঙৰ হৈছে পিন্ধাই দিওঁ বুলি হৈছে ধুনীয়াকৈ কিন্তু ইলাষ্টিকডাল অকণমান টাইট হয় তো কোনো কথা নাই আৰু কাটি দিব লাগিব ইলাষ্টিকডাল আৰু ইফালে এয়া মই ধুনীয়াকৈ ৰঙা আজি গোসানী মই ৰেড একদম ৰঙা পিন্ধিবলৈ মিলাই লৈছোঁ আৰু ইফালে ভাগৱতো আহিব আৰু বেছি সময় নাই মানে সিটো মানে 3খন খেল 4খন খেল লগ লাগি পেলাই পাতিছে যিহেতু সেইটো কাৰণে গোটেই চাৰি চাইডে ঘূৰি আহিব লাগিব মানে গোটেইকেইখন গাঁৱতে তো সেইটো কাৰণে আহোঁতে অলপ দেৰি হয় হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে আৰু এয়া সেৱা কৰিলোঁ সেৱা কৰি পেলাই মই বতাহটো মানে ভিতৰত থোৱা মানে তাৰ পালেগৈ আৰু সেয়া যাওঁ এবাৰ তাকো ভিতৰলৈ নাযাওঁ একেবাৰে মেইন তালৈ নাযাওঁ আৰু যিহেতু গোসানী এইবিলাকো প্ৰিপেৰেশ্যন কৰিব লাগিব ৰাতিলৈ যিহেতু নাম আছে প্ৰগ্ৰাম আছে আমাৰ বহুত কাম কৰিব লগা হৈছে সেইটো কাৰণে নাযাওঁ অলপ আগবঢ়াই থৈ আহোঁগৈ আহি পেলাই আকৌ ঘৰলৈ আহি পেলাই তেতিয়া কামত লাগিম আৰু মানুহজনে বোপাই কৈছে তো সোনকালে আহগৈ বুলি কৈছে তুমি সোনকালে আহাগৈ কাৰণ যিহেতু পুৰি বেলিব লাগিব আৰু কিবাকিবি কাম আছে সেইবিলাক কৰিব লাগিব মানুহজনে বাৰু বনাব আধা আধি তথাপিও দিয়কচোন বাৰু আৰু সেয়া দেখিছেনে আমাৰ মানে মোৰ মাৰ ঘৰ বাট পালে আহি আৰু এইখিনি পৰাই মই গুচি আহিম তালৈ নাযাওঁ আপোনালোকক যদি দেখাব পৰা হয় ভাল লাগিল হয় মনটো কিন্তু উপায় নাই মোৰ ইফালে কাম দেখুৱাবৰ কাৰণে নোৱাৰিম তো আপোনালোকে এইখিনিকে অলপ চাই লওকচোন বাৰু তালৈ নগ'লোঁ মানে কি ঘৰত যোগাৰখিনি কৰোঁগৈ নহ'লে আকৌ অসুবিধা হ'ব কাৰণ দেৰি হ'লে এতিয়া 2টা বাজিলে আৰু যিহেতু আমাৰ প্ৰগ্ৰামো আছে সেইকাৰণে সোনকালে আয়োজন কৰিব লাগিব তো সোনকালে যাওঁ কামখিনি কৰোঁগৈ বোপাই বনাব মাজতে বনাব বাৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভাগৱতখন ঘূৰাব বুলি পেলাই একোৱে খোৱা নাই আৰু এতিয়া এয়া ভাগৱত যোৱাৰ পিছতে এয়া অলপ জলপান খাইছোঁ এইখিনিয়ে আজি খাইছোঁ আৰু ৰাতিপুৱাৰ পৰা একো এটা বস্তু মুখত দিয়া নাই কামখিনিও যিহেতু কৰি আছোঁ আৰু মানে ভাগৱত ঘূৰালে একো নাখাওঁ বনোৱা কৰা নাযায় তো মায়ে জলপান বনাই থৈ দিছিলে তো সেয়া জলপানখিনি খাই লওঁ লৈ পেলাই এইফালে মানুহজনে পাচলি কাটাত লাগিয়ে আছে তেওঁ খালে বইল ভাত বনালোঁ তেওঁ বইল ভাত খালে মই বোলো নাখাওঁ মই জলপানকে খাওঁ যিহেতু মই জলপান খাই ভাল পাওঁ তো বনাই থৈ দিছে তো কিয় নাখাম নহয় জানো তো সেইটো কাৰণে এই জলপানখিনি বোলো খাই লওঁ খাই লৈ পেলাইহে কামত লাগিম আৰু ইফালে আমাৰ গোসানী শুই আছে আমাৰ গোসানী শুই আছে আৰু মই সিটো বনাবলৈ লৈছিলোঁ তাই 12 মাহতো কিন্তু ভাল নহ'ল তো এয়া দেখিছেনে আহিলে এটা দুটা মানুহ এয়া মোৰ পেহী ছোৱালীজনী জেঠুৰ ছোৱালীজনী আৰু ইফালে কাৰেণ্টটো নাই হৈ আছে আৰু ইফালে সেয়া পেহী ল'ৰাটো ইফালে সেয়া মানুহজনীক কৈছিলোঁ নহয় তেওঁ কাটি কুটি লৈ সেয়া বনোৱা আৰম্ভ কৰিয়ে দিলে
তো মানুহ মানে লাহে ধীৰে আহিব লৈছে আৰু ঘৰৰখিনি আহিছে। তো ঘৰৰখিনিয়ে মাতিছে, বেছি মাতা নাই। ইফালে বৌহঁতে আৰু ইফালে সেয়া জেঠু মা পুৰি বেলি আছে। ইফালে দেহা আহিলে আজি, দেহা আহিলে। আৰু ইফালে কেকটো সেয়া কেকটো আনি পেলাই পালোঁ, এতিয়া কাটিম আৰু। তো বেছি ডাঙৰ কৰা নাই, সৰু সুৰাকৈ পাতিছোঁ। আৰু কি জানেনে, বেলুন ফুলাইছিলোঁ, গোটেই বেলুন সোপা বাৰ্থডে গাৰ্লজনীয়ে ফুটাই শেষ কৰি পেলালে, মানে মাইনুৱে ফুটাই শেষ কৰি পেলালে তাই। আৰু ইফালে সেয়া সকলো আহিছে, সকলো মানে বহি কৰি আছে আৰু কেক কাটিম মানে বোপালে ৰখি আছোঁ। তেওঁ দোকানলৈ গ'ল কিবা এটা আনিবৰ কাৰণে। আৰু ইফালে সেয়া পিহুৱে একদম কেকৰ ওচৰত, তাই যিহেতু কেক খাই ভাল পায়, তো কেকৰ ওচৰত লাগি আছে। গোসাঁনীয়ে আমনি পাৰিছে, মানে তাই ফ্ৰকটো এইয়া হাতটো কাণত লাগি থাকিলে অশান্তি পায় বুলি ধুমা ধুম কাটো। ইফালে বোপাও অহা নাই, মাহঁতো অহা নাই, তাকে চিঞৰি আছোঁ আহিছেনে নাই বুলি পেলাই। ধুমা ধুম কাটি পেলাই আজৰি কৰি দিওঁ, কাৰণ মানুহখিনিও খাই লওক আৰু আমাৰো ইফালে প্ৰগ্ৰাম আছে, তো জল্দা জল্দি কৰিব লাগিব, সেইটো কাৰণে। আৰু ইফালে দেখিছেনে গোসাঁনীয়ে কেনেকৈ চিঞৰি আছে, মাৰি মাৰি গৈ পেলাই মাহীয়েকক, মানে বহুত দিনৰ মূৰত মাহীয়েকক লগ পাইছে যে একদম তাই এৰি দিয়া নাই আৰু তাই চিঞৰি আছে মাহীয়েকক। আৰু মই মাহীয়েকক দায়িত্ব দিছোঁ কেকটো ভগোৱা, যিহেতু মানুহখিনি সৰহ আৰু কেকটো সৰু সৰুকৈ ভগাব লাগিব, সেইকাৰণে পুৰি চব্জি আইটেম আছিলে আজি। তো মানুহখিনি গোটেইখিনি ভগাই দিছোঁ আৰু আছেই আহিবৰ কাৰণে বুলি প্ৰথমতে এচাম এচামকৈ খাই লওক, তেতিয়াহে নহ'লে অসুবিধা হ'ব, সেইকাৰণে। আৰু তো গোটেইখিনি মানুহকে সহায় কৰি লৈ পেলাই ৰেষ্ট ল'ব নাপালোঁ জানেনে। আৰু প্ৰগ্ৰামলৈ আহিব সময় হ'লে ওলাই মিলাই আহিলোঁ। এয়া আজি দুদিনকৈ হ'ল, কিন্তু মই প্ৰথম আহিছোঁ ইয়ালৈ, মানে গোসাঁনীক লৈ সময় পোৱা নাই আহিবৰ কাৰণে। আৰু এয়া ফাইনেলি আমি প্ৰগ্ৰামলৈ আহিলোঁ। আহি কৰি লৈ পেলাই প্ৰগ্ৰামখিনি গাই কৰি লৈ পেলাই আপোনালোকক মই আৰু পিছত মানে দেখুৱাম আৰু প্ৰগ্ৰামত কি হ'ল। মই শ্বৰ্টত দিম, দীঘল মানে লং ভিডিঅ'ত দিলে বহুত দীঘল হৈ যাবগৈ, নাম নহয় জানো, সেইকাৰণে। আৰু ইফালে হ'ল আমাৰ দৰ্শক মণ্ডলী, মানে গোটেইখিনি আমাৰ মানে টিমটোৰ মানুহখিনি আৰু বৰমাহঁত। প্ৰগ্ৰাম শেষ হ'ল আৰু এয়া আমি আহিলোঁ ভোজনালয়ত খাবলৈ। খাই কৰি লৈ পেলাই এতিয়া ঘৰে ঘৰে যাওঁ আৰু ভিডিঅ'টো আজি ইমানখিনি আছিলে। যদি ভাল পায়, যদি ভাল লাগে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।